নমস্কাৰ নিযুক্তি সম্পৰ্কীয় কিছুমান তথ্য আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তো প্ৰথমতে আমি 4500 পোষ্টৰ বিষয়ে আলোচনা কৰোঁ ইয়াৰ পিছত নতুন নিযুক্তিৰ বিষয়ে আমি আলোচনা কৰিম তো আজি নিৰ্বাচনৰ পূৰ্বে শিক্ষা বিভাগত দিয়া হ'ব 5000 নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনায় এই 5000 কোৱা হৈছে মানে 4500 যি ভেৰিফিকেশ্যন চলি আছে এইটো প্ৰভিশ্যনেল মেৰিট লিষ্ট কালি বা পৰহিৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ইয়াৰ পিছত আমি যদি আলোচনা কৰোঁ যে অসমৰ মেধাৱী যুৱক যুৱতীলৈ সুখবৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত ঘোষণা কৰে যে এইবাৰ বিজেপি চৰকাৰ আহিলে আগন্তুক 3 বছৰৰ ভিতৰত বিদ্যালয়ৰ শিক্ষা বিভাগত ন্যূনতম 55000 নিযুক্তি দিয়া হ'ব আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকি নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55000 চাকৰি দিব অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট বাকি বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ অৰ্থাৎ অসমৰ যুৱক সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ